Good evening students. তো আজি আৰু এটা ভিডিও লৈ আহিছো লাষ্ট ভিডিওটোৰ লগত কন্টিনিউয়েশন ৰাখি তো মই লাষ্ট দুটা ভিডিওত স্টয়কোমেট্ৰিক ক্যালকুলেশনৰ শর্ট ট্ৰিকত দুটা সলিউশন দেখাইছিলো যোনটো মোৰ ফাৰ্স্ট ভিডিও about stoichiometric calculation তাত মই দেখাইছিলো মোল ৰিলেশনশিপ আৰু লাষ্ট যোনটো মই যোৱাকালি আপলোড দিছিলো সেই ভিডিওটোত মই মাছ ৰিলেশনশিপৰ এটা নিউমেৰিকেল সলিউশন দেখাইছিলো যোনটো আমি শর্ট ট্ৰিক ইউজ কৰি পেলে সলভ কৰিছিলো আজি তাৰ লগতে কন্টিনিউয়েশন ৰাখি আৰু এটা ভিডিও আপলোড কৰিছো তো যোনটো লাষ্ট শর্ট ট্ৰিক আছিল about stoichiometric calculation হেতুৰ ওপৰত লাষ্ট কোৱেশ্চন এটা মই দেখাম আৰু তাৰ পাছত মই মোলাৰিটি বেসড কিছুমান কোৱেশ্চন দেখাম য'ত আমি কিছুমান ট্ৰিক ইউজ কৰি পেলে মোলাৰিটি ৰিলেটেড নিউমেৰিকেলছবোৰ সলভ কৰিব পাৰো তো সেইখিনিও মই আজি এই ভিডিওটোত দেখাম তাৰ আগতে এটা লাষ্ট কোৱেশ্চন মই দেখাইছো on stoichiometric calculation using that short trick যোনটো আমি লাষ্ট দুটা ভিডিওত দেখাই আহিছিলো তো এটা কোৱেশ্চন মই বোৰ্ডত মেনশন কৰি থৈছো The question is what mass of water is produced from the reaction of 2.8 into 10 to the power 24 molecules of ethane C2H6 means ethane তো ইয়াত যোনটো কোৱেশ্চন দিছে এই কোৱেশ্চনটোত আমাক দুটা ডিফাৰেন্ট প্যাৰামিটাৰ দিয়া আছে তো দুটা ডিফাৰেন্ট প্যাৰামিটাৰ দিয়া আছে এটা প্যাৰামিটাৰ দিয়া আছে অন মাস আৰু এটা প্যাৰামিটাৰ দিয়া আছে অন নাম্বাৰ অফ পাৰ্টিকলছ আমি ইয়াত নাম্বাৰ অফ মলিকিউলছ বুলি য'ত আমি মেনশন কৰিছো তো আমি কেনেকৈ সলভ কৰিম ইউজিং দ্য সেম রুল যোনটো মই মোৰ লাষ্ট দুটা ভিডিওত দেখাইছো যদি কোনোবা ইয়াত নতুনকৈ চাবলৈ আহিছে ভিডিওটো তেনেহলে প্লিজ মোৰ লাষ্ট দুটা ভিডিও চেক কৰিব য'ত স্টয়কোমেট্ৰিক ক্যালকুলেশনৰ ৰুলটো মই তাত লিখাই থৈছিলো আৰু মই তাত বুজাই থৈছিলো যে সেই ৰুলটোত কোনবোৰ বস্তুৱে কেনেকৈ বা কি মেনশন কৰে সেই বস্তুখিনি মই মোৰ লাষ্ট দুটা ভিডিওত দেখাই থৈ আহিছো এতিয়া এই কোৱেশ্চনটো যদি সলভ কৰিব যাওঁ using the same rule কেনেকৈ কৰিম তো ফাৰ্স্ট আমি বুজি পাব লাগিব যে কোৱেশ্চনটো আমাক কি দিছে তো ইয়াত আমি কোৱেশ্চনটো দেখাই পাইছো যে আমাক উলিয়াব দিছে the mass of water এটো আমি ডিটাৰমাইন কৰিব লাগে from what data from the number of molecules of ethane তো ইয়াত আমাক given data আমাৰ দিয়া আছে ইথেনৰ আৰু আমি ক্যালকুলেট কৰিব লাগে the mass of water তো সো কোৱেশ্চনটোত আমি মই লাষ্ট মোৰ ভিডিওটোত এটা বস্তু কৈছিলো যে ফাৰ্স্ট আমি যেতিয়া আমাক এনেকুৱা টাইপৰ কোৱেশ্চনছবোৰ দিয়া থাকে আমি ফাৰ্স্ট কি কৰিব লাগে ব্যালেন্সড কেমিক্যাল ৰিঅ্যাকশনটো আমি লিখি ল'ব লাগে তো ব্যালেন্সড কেমিক্যাল ৰিঅ্যাকশনটো লিখিবৰ কাৰণে আমি জানিব লাগিব যে ইয়াত ৰিঅ্যাকশন কাৰ লগত হৈছে কিন্তু ইয়াত এই কোৱেশ্চনটোত আমাক ডাইৰেক্ট মেনশন কৰা নাই আমাক এটা বস্তু মেনশন কৰিছে যে ওয়াটাৰ প্ৰডিউস হৈছে কৰ পৰা ইথেনৰ পৰা কিন্তু কাৰ লগত ৰিঅ্যাকশন কৰি হৈছে সেই বস্তুটো আমাক মেনশন কৰা নাই তো গতিকে আমি কিছুমান বেসিক্স যোনবোৰ আমি আগতে পঢ়ি আহিছো বা আমি এতিয়াও পঢ়িয়ে থাকো এইবোৰ বস্তু যে ইথেন বুলি কোৱাৰ লগে লগে আমি গম পালো ইট ইজ এ হাইড্ৰকাৰ্বন আৰু আমি আগৰ পৰা পঢ়ি আহিছো যে ডিউৰিং দ্য কম্বাসন অফ হাইড্ৰকাৰ্বন কাৰ্বন ডাই অক্সাইড গেছ এণ্ড ৱাটাৰ উইল বি প্ৰডিউসড ঠিক আছে তো আমাক যদিও কোৱেশ্চনটোত ডাইৰেক্ট মেনশন কৰা নাই যে ৰিঅ্যাকশনটো কাৰ লগত হৈছে অকল এটাই ৰিঅ্যাক্টেন্ট দিয়া আছে দ্যাট ইজ ইথেন তো আমি এই বস্তুটো আইডিয়া কৰি ল'ব লাগিব যে ৰিঅ্যাকশনটো একচুয়ালি কি ৰিঅ্যাকশন হয় ইট ইজ দ্য কম্বাসন অফ হাইড্ৰকাৰ্বন
তো আমি ইয়াত যেতিয়া ৰিয়েকশ্যনটো লিখিম বেলেঞ্চড কেমিকেল ৰিয়েকশ্যনটো আমি যেতিয়া লিখিম তেতিয়া আমি কি ৰিয়েকশ্যন লিখিম দ্য কম্বাশ্যন অফ ইথেন the combustion of ethane and the combustion of ethane will produce carbon dioxide gas and water. So reaction to use kori ami ki uliabo lagibo the mass of water produced. ঠিক আছে তেনেহলে আমি ফার্স্ট রিঅ্যাকশন টু আমি লিখি লব লাগিব তো ইয়াত আমি সলিউশনত ফার্স্ট আমি কি লিখি লম দ্য রিকোয়ার্ড রিঅ্যাকশন তো আমি কোনটো রিঅ্যাকশন লিখিম বুলি কৈছিলো দ্য কম্বাশন অফ হাইড্রোকার্বন এন্ড হোয়াট দ্য হাইড্রোকার্বন ইজ গিভেন ইন দ্য কোয়েশ্চন ইট ইজ ইথেন so the combustion means reaction with oxygen therefore we can write it as C2H6 plus O2 C2H6 plus O2 means combustion so combustion means reaction with oxygen correct then the product will be carbon dioxide plus water ঠিক আছে তো এটো যদি আমি ব্যালেন্স করো তো ব্যালেন্স করে মই ডাইরেক্ট ব্যালেন্স করে লিখি দিছো 2 molecule of ethane 7 molecule of oxygen 4 molecules of carbon dioxide and 6 molecules of water তো এটো মই ব্যালেন্স কৰি লিখি দিছো আমি এটা জেনারেল এক্সপ্রেশন পঢ়ি আহিছিলো কম্বাশন অফ হাইড্রোকার্বনৰ হেতু মই ইয়াত লিখি দিয়া নাই হেতু তোমালোকে জানা বা তোমালোকে নিজে উলিয়াই চাবা যে হাইড্রোকার্বন কম্বাশন যেতিয়া হয় অক্সিজেনৰ লগত যেতিয়া ৰিঅ্যাকশন হয় এটা জেনারেল ৰিঅ্যাকশন আমাৰ লিখা আছিল যদি কাৰোবাৰ মনত নাই বা কাৰোবাৰ যদি কোনবাই যদি বুজা নাই মোক কমেন্ট বক্সত কমেন্ট কৰিবা মই দেখাই দিম যে হাইড্ৰোকাৰ্বনৰ কম্বাশন এটা জেনাৰেল ৰিঅ্যাকশন আছিল হেতু কি হয় তো মই ডাইৰেক্ট ইয়াত ৰিঅ্যাকশনটো ব্যালেন্স কৰি লিখি দিম ঠিক আছে এখিনলৈকে আমি বুজি পাইছো দেন আমি এটা ৰুল পঢ়িছিলো যোনটো ৰুল মই ইয়াত আকৌ লিখিম কি আছিল B by A is equal to coefficient of B divided by coefficient of A ঠিক আছে into কি আছিলে molecular mass of B তো molar mass of B divided by molar mass of A বা molecular mass of A তো আমি লাস্ট ক্লাসত যোনটো বা লাস্ট ভিডিওটোত আমি যোনটো নিউমেৰিকেল কৰিছিলো তাত আমি ইমানলৈকে ৰাখি দিছিলো কিন্তু এবাৰ কোৱেশ্চনটোত চোৱা এবাৰ কোৱেশ্চনটোত কি দিছে মাস ইয়াত আমাক মাস দিছে আৰু ইয়াত আমাক কি দিছে নাম্বাৰ অফ মলিকিউলছ তো নাম্বাৰ অফ মলিকিউলছ যেতিয়া দিয়ে তো মই কৈছিলো যে নাম্বাৰ অফ মলিকিউলছ দিলে আমি সদায় এভোগাড্ৰোছ নাম্বাৰ আমি কনসিডাৰ কৰিব লাগিব তেনেহলে আমি ইয়াত আৰু এটা প্যাৰামিটাৰ বা আৰু এটা এক্সপ্ৰেশন আমি ইয়াত ইউজ কৰিম সেই এক্সপ্ৰেশনটো কি আছিলে এভোগাড্ৰোছ নাম্বাৰ অফ B divided by এভোগাড্ৰোছ নাম্বাৰ অফ A ঠিক আছে তার পাছত যদি মোৰ লাস্ট ভিডিও ফার্স্ট ভিডিওটো চোৱা তেনেহলে আমি তাত আৰু কিছুমান এক্সপ্ৰেশন মাল্টিপ্লাই কৰিছিলো ভলিউম কিন্তু আমাৰ কোৱেশ্চনটোত ভলিউম দিয়া নাই সেইকাৰণে আমি ইয়াত ভলিউম এক্সপ্ৰেশনখিনি মাল্টিপ্লাই কৰা নাই তো আমি ইয়ালৈকে ৰাখি দিলো বুজি পাইছো তো B by A is equal to coefficient of B divided by coefficient of A into molecular mass of B divided by molecular mass of A into Avogadro's number of B divided by Avogadro's number of A তো এতিয়া আমি চেক কৰিব লাগে বা আইডেন্টিফাই কৰিব লাগে যে which one is B and which one is A ঠিক আছে তো মই কৈছিলো মোৰ আগৰ ভিডিওত যে যোনটোৰ ভ্যালু আমি ডিটাৰমাইন কৰিব লাগে হেতুক আমি B বুলি লম
আৰু যোনটোৰ ভ্যালু আমাক কোৱেশ্চনটোত দিয়া থাকে গিভেন হেতুক আমি কি বুলি লওঁ a বুলি লওঁ তেনেহলে চোৱা ইয়াত আমাক উলিয়াব কাৰ দিছে ওয়াটাৰ তো ওয়াটাৰক আমি b বুলি আমি ডিনোট কৰিম ওয়াটাৰক আমি b বুলি ডিনোট কৰিম আৰু ইয়াত কাৰ ডাটা গিভেন আছে ইথেন তো ইথেনক আমি a বুলি ডিনোট কৰিলো ঠিক আছে বুজি পাইছো এখিনিলৈকে তো এতিয়া কেনেকৈ কৰিম এতিয়া ভালকৈ চোৱা তো b টো আমি ডিটাৰমাইন কৰিব লাগে সো আমি b এজ ইট ইজ ৰাখি দিলো b এজ ইট ইজ ৰাখি দিলো b মানে ওয়াটাৰৰ মাছ হেতু আমি b বুলি ৰাখি দিলো দেন a কি আছিল ইথেন তো ইথেনৰ কি ভ্যালু দিয়া আছে এটো নাম্বাৰ অফ মলিকিউলছ তো যোনটো ভ্যালু দিয়া আছে সেই ভ্যালুটো আমি ইয়াত লিখিম তলত লিখিম তো আমি লিখিলো 2.8 into 10 to the power 24 ঠিক আছে তো b by a আমি a বুলি ক'লে আমি কি কৈছিলো যে the value but the data which is given in the question so the value of ethane is 2.8 into 10 to the power 24 তো আমি ইয়াত লিখি দিলো বুজি পাইছো এখিনিলৈকে নেক্সট coefficient of b तो coefficient of b means water तो water किमान আছে coefficient 6 divided by coefficient of a तो coefficient of a ethane तो ethane किमान আছে coefficient 2 ethane किमान আছে coefficient 2 correct then into molecular mass of b divided by molecular mass of a তো এখিনিত আমি এটা বস্তু মন কৰিব লাগিব যোনটো কম্পাউণ্ডৰ বা যোনটো সাবষ্টেন্সৰ সৰি অলপ হেৰি হল যোনটো সাবষ্টেন্সৰ মাস দিয়া আছে বা যোনটো সাবষ্টেন্সৰ মাস আমি ক্যালকুলেট কৰিব লাগে অকল সেই কম্পাউণ্ডটোৰহে আমি মলিকুলাৰ মাছটো কি কৰিম ইয়াত আমি লিখিব লাগিব কি কৈছো ভালকৈ একবাৰ বুজি লোৱা যে ইয়াত আমাক কি দিয়া আছে মলিকুলাৰ মাছ অফ b ডিভাইডেড বাই মলিকুলাৰ মাছ অফ a তো আমি মলিকুলাৰ মাছ দুইটাৰে ডিটাৰমাইন কৰিব পাৰিম b মানে ওয়াটাৰৰ ডিটাৰমাইন কৰিব পাৰিম এণ্ড দেন ইথেনৰো আমি ডিটাৰমাইন কৰিব পাৰিম কিন্তু আমি কোৱেশ্চনটো চাই লম যে কোৱেশ্চনটোত আমাক কোনটো কম্পাউণ্ডৰ মাছ ডিটাৰমাইন কৰিব দিছে তো আমাক কোৱেশ্চনটোত অলৰেডি মেনশন কৰা আছে যে উই হ্যাভ টু ডিটাৰমাইন দ্য মাছ অফ ওয়াটাৰ ঠিক আছে তো আমি অকল ওয়াটাৰৰ মাছটো আমাক উলিয়াব দিছে ইথেনৰ ইয়াত মাছ ৰিলেটেড একো ডাটা দিয়া নাই কিয়নো ইয়াত চোৱা ইথেনত আমাক কি দিছে নাম্বাৰ অফ পাৰ্টিকলছ দিছে বা নাম্বাৰ অফ মলিকিউলছ দিছে তো যোনটো কম্পাউণ্ডৰ মাছ ৰিলেটেড ডাটা আমাক কোৱেশ্চনটো দিয়া আছে অকল সেই কম্পাউণ্ডটোৰহে আমি মলিকুলাৰ মাছটো এই এক্সপ্ৰেছনটো লিখিব লাগিব তেনেহলে আমি ইয়াত কি লিখিব পাৰো যে ইয়াত আমাক কোৱেশ্চনটোত দি দিছে হোৱাট মাছ অফ ওয়াটাৰ মানে উই হ্যাভ টু ডিটাৰমাইন দ্য মাছ অফ ওয়াটাৰ therefore we have to consider the molecular mass of water only the molecular mass of water only তেনেহলে আমি ইয়াত কি লিখিব পাৰো b means কি water therefore the molecular mass of water is 18 molecular mass of water is 18 কিন্তু ইয়াত আমাক যোনটো molecular mass of a দিয়া আছে মানে কি a means কি ইথেন কিন্তু ইথেনৰ কোৱেশ্চনটোত মাছ কিবা দিয়া আছে জানো নাই দিয়া তো সেই কাৰণে ইয়াত আমি যোনটো কম্পাউণ্ডৰ মাছ কোৱেশ্চনত আমাক দিয়া নেথাকে হেতু আমি কি বুলি কনসিডাৰ কৰিম 1 যদিও মলিকুলাৰ মাছ অফ ইথেন ইজ নট 1 ইট ইজ ডিফাৰেন্ট কিন্তু যেহেতু আমাক কোৱেশ্চনটোত ইথেনৰ মাছৰ কোনো ডাটা দিয়া নাই সেই কাৰণে আমি মলিকুলাৰ মাছ অফ ইথেনটো আমি 1 বুলি লৈছো ঠিক আছে দেন ইনটু এতিয়া চোৱা এভোগাড্ৰছ নাম্বাৰ অফ b ডিভাইডেড বাই এভোগাড্ৰছ নাম্বাৰ অফ a তো আমি জানো এভোগাড্ৰছ নাম্বাৰ কেতিয়া আমি কনসিডাৰ কৰো যেতিয়া নাম্বাৰ অফ পাৰ্টিকলছ দিয়া থাকে কারেক্ট তেনেহলে কোৱেশ্চনটোত চোৱা ইয়াত নাম্বাৰ অফ পাৰ্টিকলছ কাৰ দিয়া আছে
ইথেনৰ ইয়াত নাম্বাৰ অফ পাৰ্টিকলছ কাৰ দিয়া আছে ইথেনৰ ৱাটাৰৰ দিছে জানো নাই দিয়া তেনেহ'লে ৱাটাৰত আমি কি লিখিম 1 লিখিম কিয়নো আমি ৱাটাৰৰ নাম্বাৰ অফ পাৰ্টিকলছ আমাক কুৱেশ্যনটো দিয়া নাই সেইকাৰণে আমি ইয়াত 1 লিখিছোঁ divided by Avogadro's number of A means ethane তো ইয়াত আমাক ইথেনৰ নাম্বাৰ অফ মলিকিউলছ দিয়া আছে কুৱেশ্যনটোত সেইকাৰণে ইয়াত আমি Avogadro's নাম্বাৰটো লিখি ল'লো like this তো এই এক্সপ্ৰেশ্যনটোৰ পৰা তোমালোকে বুজি পালা মানে যোনখিনি ডেটা আমাক কুৱেশ্যনত দিয়া থাকে আমি অকল সেইখিনিহে কি কৰিব লাগে সাবস্টিটিউট কৰিব লাগে বাকি যাৰ ডাটা দিয়া নাই যোনবোৰ ডেটা দিয়া নাথাকে সেইবোৰ আমি 1 বুলি কনসিডাৰ কৰিলো বুজি পালো এখিনলৈকে তেনেহ'লে আমি এখিনি যদি ক্যালকুলেশন কৰো এখিনি যদি আমি ক্যালকুলেশন কৰো তো মই কোৱেশ্চনটো ৰাপ কৰি দিছো তো আমি কি পাই যাম তো আমি উলিয়াব লাগে কাৰ ভ্যালু আমি b ৰ ভ্যালু উলিয়াব লাগে তেনেহ'লে আমি লিখিব পাৰো b is equal to তো এখিনি আমি কি কৰিব লাগে সলভ কৰিব লাগে তো আমি কি লিখিব পাৰো সো এটো হৈ গল 3 তো ডাইৰেক্ট মই এবাৰ লিখি দিছো তো ইয়াত আমি লিখিব পাৰো 3 into 18 into 2.8 into 10 to the power 24 2.8 into 10 to the power 24 divided by 6.022 into 10 to the power 23 Avogadro's number তো আমি যদি এখিনি ক্যালকুলেট কৰো তেনেহলে আমি পাম 251 গ্রাম 251 গ্রাম তেনেহলে আমি গম পালো যে the mass of water produced is কিমান 251 গ্রাম তো কোৱেশ্চনটো বুজি পাইছা তো মই লাষ্ট ভিডিও কেটা চালে তোমালোক আৰু ক্লিয়াৰ হ'ব এই ৰুলটো জনে জনে নতুনকৈ আহিছে জনে জনে আগৰ ৰুল কেটা দেখা নাই বা আগৰ নিউমেৰিকেল কেটা দেখা নাই আগৰ ভিডিও কেটা চালে গম পাবা কেনেকৈ আমি এই ৰুলটো ইউজ কৰিছো তো মই এটা মোল কনসেপ্ট দেখাইছিলো যত অকল কোএফিচিয়েন্ট লৈছিলো দেন আমি মাছ ৰিলেচন দেখাইছিলো যত মোল আৰু মাছ দুইটা লৈছিলো আৰু আজি আমি দেখালো যত নাম্বাৰ অফ পাৰ্টিকলছ আহি যায় তো নাম্বাৰ অফ পাৰ্টিকলছ আহিলে আমি Avogadro's নাম্বাৰ আমি কনসিডাৰ কৰিব লাগিব ঠিক আছে তো তোমালোকে ভলিউম ৰিলেটেড কোৱেশ্চন তোমালোকে নিজে সলভ কৰিবা যদি নোৱাৰা মোৰ আগৰ ভিডিওটোত মোৰ কন্টাক্ট নাম্বাৰ দিয়া আছে that is my WhatsApp number also তো কিবা কোৱেশ্চন যদি থাকে মোক মেসেজ কৰিবা I will solve it ঠিক আছে তো এটো হৈ গল স্টয়কোমেট্ৰিক ক্যালকুলেশনৰ ৰুল ইউজ কৰি পালে আমি কেনেকৈ বহুত কম সময়ত আমি অকল এই ৰুলটো মনত ৰাখিলে হল এই ৰুলটো মনত ৰাখিব লাগিব আৰু আমি জাস্ট কোৱেশ্চনটোত যোনটো আমাক দিয়া থাকে তাৰ আমি এটা ব্যালেন্স ৰিঅ্যাকশন লিখিব পাৰিব লাগিব তো ব্যালেন্স ৰিঅ্যাকশনটো লিখিব পাৰিলে আৰু এই ৰুলটো যদি আমি জানো তেনেহলে আমি বহুত কম সময়ত আমি কি কৰিব পাৰো ক্যালকুলেশনস কৰিব পাৰো যদি আমি ৰিঅ্যাকশন লিখি নিউমেৰিকেলটো যদি আমি দীঘল কৰি গৈ থাকো তেনেহলে আমাৰ টাইম বেছি লাগিব তো ডাইৰেক্ট আমি এই ৰুলটো ইউজ কৰিলো তো ৰুলটো ইউজ কৰিলে আমি ইজিলি খালি ভ্যালুবোৰ সাবস্টিটিউট কৰিলো আৰু ভ্যালুবোৰ সাবস্টিটিউট কৰি পেলাই আমাক যোনটো ডাটা আমাক উলিয়াব দিয়ে সেই ডাটাটো আমি ক্যালকুলেট কৰিব পাৰো ঠিক আছে বুজি পাইছো দেন এইবোৰ হৈ গল শৰ্ট ট্ৰিক্স অন স্টয়কোমেট্ৰিক ক্যালকুলেশনস নেক্সট মই আজি এটা ৰুল দেখাম যোনটো মোলাৰিটি বেসড মই এটা ৰুল আজি দেখাম বাকিখিনি ৰুল মই নেক্সট ভিডিওত মই দেখাম তোমালোকক তো এটা ৰুল মই আজি তোমালোকক দেখাই আছো তো ইয়াত আমি আজি এটা পঢ়িম ট্ৰিক টু সলভ মোলাৰিটি বেসড
trick to solve molarity based questions. Molarity based questions. তো এটা ট্ৰিক মই দেখাম আৰু নেক্সট ভিডিঅ'টোত মই মোলাৰিটি আৰু মোলালিটি ইহঁতৰ মাজত কি ডিফাৰেন্স আছে সেই ডিফাৰেন্সখিনিও মই বুজাম তো আজি মই এটা বস্তু দেখাইছোঁ এটা ট্ৰিক দেখাইছোঁ ট্ৰিক নাম্বাৰ 1 আৰু বাকি ট্ৰিক কেইটা মই নেক্সট ক্লাছত বুজাম তো এটা ফাৰ্ষ্ট ট্ৰিক মই বুজাইছোঁ ট্ৰিক 1 তো ট্ৰিক 1 টো মই লিখি দিছোঁ if the solution is diluted with water তো মই এটা এক্সাম্পল দেখাও মই এটা বস্তু প্ৰথমতে ডায়াগ্ৰামেটিক্যালি এটা বস্তু বুজাই লওঁ তোমালোকে ভালকৈ চোৱা বুজি পাইছা নে নাই তো ইয়াত এটা বস্তু চোৱা ধৰি লোৱা আমি এটা বিকাৰত ওয়াটাৰ লৈছো তো ইয়াত আমি ওয়াটাৰ লৈছো ঠিক আছে আৰু ইয়াত আমি সুগাৰ এড কৰিছো তো আমি ইয়াত সুগাৰ এড কৰিলো ঠিক আছে সুগাৰ এড কৰাৰ পাছত বস্তুটো ভালকৈ বুজি লোৱা ফাৰ্ষ্ট ইয়াত ওয়াটাৰ আছিলে দেন ওয়াটাৰত আমি সুগাৰ এড কৰিলো আফটাৰ এডিং সুগাৰ মানে সুগাৰ এড কৰাৰ পাছত আমি ইয়াত আকৌ ওয়াটাৰ দি দিলো তো ইয়াত আমি লিখিলো এড মোৰ ওয়াটাৰ আফটাৰ এডিং সুগাৰ after adding sugar বুজি পাইছা মই কি কৈ আছো যে ফাৰ্ষ্ট ইয়াত ওয়াটাৰ লৈছিলো ওয়াটাৰত আমি সুগাৰ এড কৰিলো আৰু আফটাৰ এডিং সুগাৰ উই এড মোৰ ওয়াটাৰ টু দা সলিউশন বুজি পাইছো এখানে তেনেহলে ইয়াত কি কি চেঞ্জেস আহিব তো ইয়াত সদায় মনত ৰাখিবা মই ইয়াত লিখি দিছো যে after adding water এই বস্তুটো কৈ আছো more water the concentration will change মানে water add কৰাৰ আগত যিমান concentration আছিল water add কৰাৰ পাছত concentration to কি হৈ যাব চেঞ্জ হৈ যাব the concentration will change তো এটো পয়েন্ট আমি মনত ৰাখিম যে আমি যেতিয়া এক্সেস ওয়াটাৰ এড কৰি দিলো তেতিয়া কি হৈ যাব কনসেন্ট্ৰেশন তো চেঞ্জ হৈ যাব কিন্তু এটা বস্তু মোক কোৱাচোন যে যোনখিনি সুগাৰ আমি এড কৰিছিলো এই ওয়াটাৰখিনি এড কৰাৰ আগত যোনখিনি সুগাৰ এড কৰিছিলো আৰু ওয়াটাৰ এড কৰাৰ পাছত যোনখিনি সুগাৰ থাকি গল তাৰ এমাউন্টটো চেঞ্জ হ'বনে তাৰ এমাউন্টটো চেঞ্জ নহয় মানে আমি ক'ব পাৰো যে নাম্বাৰ অফ মোলস তো এটো চেঞ্জ হল কনসেন্ট্রেশন চেঞ্জ হল কিন্তু নাম্বাৰ অফ মোলস হেটোৱে এমাউন্ট বুজাইছে আমি পঢ়ি আইছিলো এমাউন্ট অফ সাবস্টেন্স means mole the number of moles of sugar will remain same বুজি পাইছো যে after adding water the concentration will change but the number of moles of sugar or the solute will remain same ঠিক আছে তেনেহলে আমি কি লিখিব পাৰো এই বস্তুখিনি মই ড্ৰপ কৰি দিছো তেনেহলে আমি লিখিব পাৰো n1 is equal to n2 n1 is equal to n2 তো n1 টোৱে কি বুজাইছে মই ইয়াত লিখি দিছো n1 টোৱে কি বুজাইছে নাম্বাৰ অফ মোলস
number of moles before adding water. Before adding water. That means initial. That means initial. Correct? And what is N2? N2 is the number of moles after adding water. Number of moles after adding water. That is final. That is final. ঠিক আছে মানে আমি এটা বস্তু আমি গম পাই গলো যে যেতিয়া আমি এক্সেস ওয়াটার এড কৰিম মানে ডাইলুট কৰিম তেতিয়া সদায় নাম্বার অফ মোলস অফ সলিউট উইল রিমেইন সেম বুজি পাইছো এখিনিত তো এতিয়া আমি কি এক্সপ্রেশন পাম তো মই এটা এক্সপ্রেশন দেখাই দিওঁ ভালকে মন কৰিবা এতিয়া চোৱা আমি মোলাৰিটি পঢ়িছিলোঁ মোলাৰিটি ক্যাপিটাল এম বুলি লিখিছো মোলাৰিটি ইয়াৰ পৰা মই পিছত ভালকে বুজাম মোলাৰিটি ইজ ইকুৱেল টু কি আছিল নাম্বাৰ অফ মোলস অফ সলিউট নাম্বাৰ অফ মোলস অফ সলিউট divided by volume of solution in liter. Volume of solution in liter. ঠিক আছে বুজি পাইছো তেনেহলে আমি লিখিব পাৰো therefore m is equal to number of moles is n. Number of moles can be denoted as small letter n and the volume of solution is v. Correct? তেনেহলে ইয়াৰ পৰা আমি লিখিব পাৰো n is equal to molarity into volume. Molarity into volume. বুজি পাইছো তেনেহলে আমি অলপ আগত এটা এক্সপ্রেশন পাইছিলো কি আছিল n1 is equal to n2. n1 is equal to n2 তেনেহলে ইয়াৰ পৰা আমি কি লিখিব পাৰো n1 টো আমি লিখিব পাৰো m1v1 এই ৰিলেশনটো চোৱা n মানে mv আছিল তো n1 is equal to কি হ'ব m1 into v1 is equal to m2 into v2 কারেক্ট তো ডাইলুট সলিউশন বুলি কলে সদায় আমি এই রিলেশনটো ইউজ কৰিম মানে যেতিয়া আমি ওয়াটার এড কৰিম তেতিয়া আমি এই রিলেশনটো ইউজ কৰিম m1 v1 is equal to m2 v2 হল তাৰ পাছত আমাক যদি কোৱেশ্চনত সোধে যে ফাইনাল ভলিউম কিমান হল তেনেহলে আমি কি কৰিম চোৱা ইয়াত এগিটাই ইনিশিয়াল বুজাইছে এগিটাই ইনিশিয়াল বুজাইছে আৰু এগিটাই কি বুজাইছে ফাইনাল তো আমাক যদি এটা কোৱেশ্চন দিয়ে মই দেখাম এটা কোৱেশ্চন যত আমাক ফাইনাল ভলিউম উলিয়াব দিছে তো আমি ইয়াত v2 ডিটাৰমাইন কৰি লম তো ফার্স্ট আমি ইয়াত v2 ডিটাৰমাইন কৰি ললো v2 ডিটাৰমাইন তাৰ পাছত খালি আমি এটা বস্তু কৰিব লাগিব যে v2 এই ফৰ্মুলাটো ইউজ কৰি ডিটাৰমাইন কৰিলো তাৰ পাছত আমি খালি এটা সৰু কাম কৰিব লাগিব সেই কামটো কি হয় যে আমি ডিফারেন্স ইন ভলিউম আমি ডিটাৰমাইন কৰিব লাগিব মানে যেতিয়া আমি ক্যালকুলেশনস কৰিম এনেকুৱা টাইপৰ কোৱেশ্চনত তো ফার্স্ট আমি এই ৰিলেশনটো ইউজ কৰিলো কৰি পেলা আমি v2 ডিটাৰমাইন কৰিলো v2 ডিটাৰমাইন কৰাৰ পাছত আমি কি কৰিব লাগিব ডিফারেন্স ইন ভলিউম আমি ক্যালকুলেট কৰিব লাগিব তো যোনটো আমি ডিফারেন্স পাম হেতুৱে হৈছে ফাইনাল ভলিউম অফ দা সলিউশন ঠিক আছে তো ইয়াৰ ৰিলেটেড এটা যদি আমি কোৱেশ্চন চাও কোৱেশ্চনটো ভালকে চাই লও মই লিখি দিছো কোৱেশ্চন এটা লিখি দিছো তো এটা কোৱেশ্চন লিখি দিলো ইয়াত what volume of water
must be added in 100 ml 100 milliliter of 0.02 molar sulfuric acid solution, comma, so that its molarity becomes 0.002 m 0.002 m ঠিক আছে তো কোৱেশ্চনটো ভালকৈ চাই লোৱা ইয়াত আমাক ইনিশিয়াল ভলিউম কিমান দিছে 100 ml তো ইনিশিয়াল ভলিউম দিছে 100 ml তো 100 ml হওঁতে ইয়াৰ মোলাৰিটি কিমান দিছে 0.02 m কাৰেক্ট দেন আমাক সুধিছে যে at what volume মানে আমি v2 ডিটাৰমাইন কৰিব লাগে at what volume the molarity becomes 0.002 m তো আমি এটো ডিটাৰমাইন কৰিব লাগে ভলিউম v2 তো আমি ফৰ্মুলা অলপ আগত পঢ়িলো কি আছিল m1 v1 is equal to m2 v2 কারেক্ট তো ইয়াৰ পৰা আমি v2 ডিটাৰমাইন কৰিব লাগে তো v2 কিমান হৈ যাব m1 তো m1 is 0.02 into v1 is 100 divided by m2 তো m2 is 0.002 তো এটো যদি আমি কৰো তেনেহলে v2 আমি পাম 1000 ml তো v2 আমি পালো 1000 ml ঠিক আছে তো আমি v2 ডিটাৰমাইন কৰিলো তেনেহলে মই কৈছিলো অলপ আগত যে v2 ডিটাৰমাইন কৰাৰ পাছত আমি কি কৰিব লাগিব ডিফাৰেন্স ইন ভলিউম তো ডিফাৰেন্স ইন ভলিউম মানে আমি লিখিব পাৰো therefore final volume is equal to v2 minus v1 তো v2 আমি কিমান পাইছিলো 1000 and v1 is given 100 therefore the answer will be 900 ml তো বুজি পাইছো তো যদি আমাক এনেকুৱা টাইপৰ কোৱেশ্চন আহে যত আমাক কি বুলি কৈছে ওয়াটাৰ এড কৰিছে ওয়াটাৰ বুলি ক'লে আমি গম পাম যে ডাইলুট কৰিছে আৰু ডাইলুট কৰিলে সদায় আমি এই ৰিলেশনটো ইউজ কৰিম ঠিক আছে কিন্তু আমি এটা বস্তু মনত ৰাখিব লাগিব যেতিয়া আমি v2 ডিটাৰমাইন কৰিম v2 ডিটাৰমাইন কৰাৰ পাছত আমি ফাইনেল ভলিউম উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব ডিফাৰেন্স বিটুইন ফাইনেল ভলিউম এণ্ড ইনিশিয়াল ভলিউম এণ্ড যোনটো আনসাৰ আমি পাওঁ হেতুৱে হৈছে the final volume required to make its molarity 0.002 m বা molar বুজি পাইছো তো যদি বুজি পাইছা তেনেহলে কমেন্ট বক্সত কমেন্ট কৰিবা এনেকুৱা আৰু ট্ৰিক আছে মই নেক্সট ক্লাছত বা নেক্সট ভিডিঅ'টোত মই আপলোড কৰিম অকল এটা ট্ৰিক মই আজি দেখাইছো আৰু নেক্সট মই কন্টিনিউৱেশ্যন কৰিম সেকেন্ড থাৰ্ড তো তিনটা ট্ৰিক মই দেখাম তো সেই বাকি দুটা ট্ৰিক মই নেক্সট ভিডিঅ'ত মই আপলোড কৰিম যদি এই ভিডিঅ'টো ইউজফুল হৈছে তোমালোকৰ কাৰণে তেনেহলে প্লিজ কমেন্ট কৰিবা লাইক কৰিবা এণ্ড প্লিজ সাবস্ক্ৰাইব কৰিবা তোমালোকে যেতিয়া লাইক সাবস্ক্ৰাইব কৰিবা তেতিয়াহে মোৰ দিবলৈ আৰু ভাল লাগিব মন গৈ থাকিব তো তোমালোকে প্লিজ জনাবা যে যদি ভিডিঅ'টো বা এই কোৱেশ্চনটো বা এই ট্ৰিকবোৰ তোমালোকৰ কাৰণে ইউজফুল হৈছে দেন প্লিজ comment me, subscribe me, like my channel, not like me, like my channel, aru share kora. ঠিক আছে? Thank you so much.